বিগত কেইবাদিন ধৰি কাজিৰঙা পানী যোগান প্ৰকল্পই যোগান ধৰিব পৰা নাই পানী 2021 বৰ্ষত উদ্বোধন কৰা হৈছিল প্ৰকল্পটো 20খন গাঁৱত নিয়মিত পানী যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পিছে এখন গাঁৱতো পানী যোগানৰ সুচল ব্যৱস্থা নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে হাবিয়ে জংঘলে আৱৰি ধৰিছে প্ৰকল্পটোৰ চৌপাশ বিশুদ্ধ খোৱা পানী পৰা বঞ্চিত ৰাইজে ব্যৱহাৰ কৰিছে নদীৰ পানী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে আৰু এই মুহূৰ্তত আমাক কিছু পৰিৱেশ দেখাব তথা সেই অঞ্চলবাসীৰ প্ৰতিক্ৰিয়া শুনাব আমাৰ সাংবাদিক মনোজ হত্যাই হয় এই মুহূৰ্তত আমি কাজিৰঙাৰ কহৰাত উপস্থিত আছো আৰু প্ৰায় 20খন গাঁও সামৰি ইয়াত এটা প্ৰকল্প নিৰ্মাণ হৈছিল আৰু এই প্ৰকল্পটো হ'ল জলজীৱন আঁচনিৰ অধীনত কিন্তু আজিৰ দিনত যদি চোৱা যায় সম্পূৰ্ণৰূপে জলজীৱন আঁচনিৰ যিখন ফুপুলা ছবি সেই ছবিখন আমি দেখুৱাবলৈ এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ আচলতে এই মুহূৰ্তৰ পৰিৱেশ চাওক যে যিটো ইয়াৰ ট্ৰেন্সফৰ্মাৰ সেই ট্ৰেন্সফৰ্মাৰটোৰ অৱস্থা এয়া সম্পূৰ্ণৰূপে হাবিৰে সম্পূৰ্ণৰূপে ঢাক খাই পৰিছে সমান্তৰালকৈ টেংকিৰ আমি পৰিৱেশটো দেখুৱাইছোঁ সমান্তৰালকৈ গোটেই যিটো চৌপাশ সমগ্ৰ যিটো চৌপাশ সেই চৌপাশটো সম্পূৰ্ণৰূপে নষ্ট হৈ পৰা পৰিলক্ষিত হৈছে সম্পূৰ্ণৰূপে হাবিৰে ইয়াত ভৰি পৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ যিটো মেচিন এই মেচিনটো বাৰম্বাৰ বেয়া হয় আৰু যাৰ বাবে ইয়াৰ যিসকল 20খন গাঁৱৰ ৰাইজ সেই ৰাইজে খাবলগীয়া হয় নদীৰ পানী প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি জলমিত্ৰ হয় ইয়াৰ কিয় বাৰে বাৰে এই মেচিনটো বেয়া হয় আপুনি জনাই নে নজনায় বিষয়টো মইতো জনাই আছোঁ আজি 4-5 বছৰৰ পৰা ধৰক কেতিয়াবা ফিটিং কৰি দিয়ে আহি পেলাই এটা চুইচ সলাই দিলে নহয় সেইটো চুইচে কষ্ট পায় বা এটা কেবুল সলাই দিলে নহয় সেইটো কেবুল গৈ পেলাই কষ্ট পায় তো তেনেকৈ বস্তুটো মানে মোৰ এনেকুৱা হৈছে আৰু মোৰ মেচিনটো য'ত আছে একদম নৈ কিনাৰত হাবিৰ মাজত ঠিক আছে তো সেইটো কাৰণে মই মানে কৈছোঁ আমাৰ অফিচতো কৈছোঁ বা মিস্ত্ৰীও গৈ পেলাই আমাৰ অফিচত কয় যে এনেকৈ এইটো ল'ৰাটোৱে চলাব নোৱাৰে কেতিয়াবা ল'ৰাটো বিপদত পৰি যাব এনেকৈ বুলি কয় কিন্তু বস্তুটো চাওক আজি 15 বছৰ হ'ল এইটো মানে বনোৱা ধৰক তো 2 বছৰৰ পৰা চলিছে বস্তুটো তো এটাৰ পাছত এটা বেয়া হৈছে এতিয়া ৱাৰ মানে এনেকৈ হৈ গৈছে আপুনি চুলেই বডি হৈ যাব এনেকুৱা হৈ আছে মানে তো মিস্ত্ৰীয়েতো মোক এই কালি পৰহি যিকেইজন মিস্ত্ৰী আহিছে তেওঁলোকেও কৈছে তুমি এতিয়া নচুবা এইটো নচলাবা তো কৈছে তেওঁলোক আহি পেলাই বাৰু আমি পেনেলটো পিছৰ পৰা কৈছে বোলে পেনেলটো ওপৰলৈ আনি দিম তোমাৰ মটৰটো ওপৰলৈ আনি দিম তেনেকুৱা বুলি কৈছে এতিয়া ৰাইজে নদীৰ পানী খাবলগীয়া এতিয়া হয় ৰাইজে ওচৰৰ মানুহে নদীৰ ওচৰত আছে নদীৰ পানী খাই আছে আপোনালোকে বনাবলৈ কয়নে বনাবলৈতো মই কৈছোঁ কাইলৈও মিস্ত্ৰী আহি পেলাই গৈছে মানে নদীত পানীটো এতিয়া বেছি আছে পাইপটো খুলিব পৰা নাই সেইটো কাৰণে বা গোটেই বস্তুটো উঠাই আনিব কৈছে মিস্ত্ৰীয়েতো ওপৰত লৈ আনা তুমি ইমান দূৰত কিবা এটা হৈ গ'লো শ্বৰ্ট হৈ গ'লো তুমি কাৰো মাত নাপাবা এইটো আৰম্ভণি যেতিয়া কৰিছিলে তেতিয়া পুৰণা মেচিনে লগাইছিলে পুৰণা নহয় মেচিনটোতো নতুনেই হ'ল কিন্তু বহা ধৰক 10-12 বছৰ ইয়াক বহা হৈ গ'ল মেচিনটো আগতে মেচিন বহুৱাৰ পিছত উদ্বোধন কৰিছিলে নেকি হয় একবাৰ কৰিছিলে পাছতো কৰিছিলে আধা কিলা স্থাপন কৰিছিলে নিশ্চয় আচলতে পুৰণা ইয়াত মেচিন আছিলে পুৰণা মেচিন দিয়াৰ পিছত পুনৰ আধাৰশিলা কৰিছে আপোনাৰ ওচৰলৈ আহিছোঁ কি দেখা পাইছে ইয়াত প্ৰথমতে কি ক'ব বিচাৰিব গেটাৰ কাজিৰঙা পানী যোগান প্ৰকল্পৰ যোনটো আমি কেন্দ্ৰত এতিয়া উপস্থিত আছোঁ এইটো আচলতে চাৰিওফালে আপোনাৰ হাবি জংঘলে আৱৰি ইয়াত এতিয়া অৱস্থা নাই মানে গোটেই ঘৰটোত এতিয়া ঘৰটোৰ আপোনাৰ ৱালবিলাকো খহিবলৈ আৰম্ভ হৈছে ইয়াৰ ঘৰৰ ভিতৰৰ ফালে আমি যিবিলাক দেখিছোঁ যে উন্মুক্ত অৱস্থাত যিবিলাক আচলতে কাৰেণ্টৰ বিদ্যুতৰ আচলতে সংযোগ আছে সংযোগবিলাক উন্মুক্ত হৈ আছে ইয়াত চুব নোৱাৰি কৈছে যে জলমিত্ৰগৰাকীয়ে কৈছে ইয়াত চুই দিব নোৱাৰি চুই দিলে আচলতে মানুহ মৰিব ইয়াত তেওঁ সেইকাৰণে ভয় কৰে ইয়াত পানী দিবৰ কাৰণে আচলতে এই পানী যোগান প্ৰকল্পটোৰ পৰা 20খন গাঁৱৰ মানুহে পানী খাবলৈ পায় গতিকে এতিয়া 20খন গাঁৱৰ মানুহ এই পানী যোগান প্ৰকল্পৰ পৰা বঞ্চিত হৈ আছে আজি 4-5 দিনৰ পৰা ধৰি পেলাই ইয়াত চলিব পৰা নাই তেওঁ চলাব পৰা নাই ইয়াত আৰু নদীৰ পানী এতিয়া ওচৰৰ মানুহবিলাকে নদীৰ পানী সেৱন কৰিবলগীয়া হৈছে গতিকে আজিৰ তাৰিখতো আচলতে মানুহে নদীৰ যে পানী সেৱন কৰিবলগীয়া হৈছে আমি আচলতে কোনটো যুগত বাস কৰিছোঁ এই কথাটো ক'বলৈকে লাজ লাগে আচলতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে ইমান ডাঙৰকৈ খুব আচলতে তেওঁ কথা কৈ থকা আমি দেখোঁ কিন্তু তেওঁ যে বিভাগটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগে যে একো আচলতে তেওঁ কাম কৰিব পৰা নাই তেওঁ বিভাগত এই কথাটোৱে আচলতে এই গেটাৰ কাজিৰঙা পানী যোগান প্ৰকল্পটো আৰু কাজিৰঙা অঞ্চলৰ বোকাখাট অঞ্চলৰ বিভিন্ন অঞ্চলত আপোনাক এনেকুৱা আমি পানী যোগান আঁচনি আচলতে প্ৰকল্প দেখুৱাই দিব পাৰোঁ কেন্দ্ৰ দেখুৱাই দিব পাৰোঁ যিবোৰ কেন্দ্ৰত আচলতে ঘৰটো বনাইছে তাৰ পৰা মানুহে পানী নাপায় যিটো প্ৰকল্পত আচলতে তেওঁলোকে পাইপকেইডাল পুতি পেলাই মানুহৰ ঘৰলৈ সেই নলাৰ আচলতে টেপকেইটা লগাই থৈছে সুদা টেপকেইটা সেইকেইটাত আচলতে কোনোদিন আজিলৈকে পানী ওলোৱা নাই যিকেইটাত আচলতে তেওঁলোকে পানী যোগান আচলতে উদ্বোধন কৰি দিলে উদ্বোধন কৰি এফাল মানুহে পানী পায় এফাল মানুহে নাপায় আচলতে কিছুমান গাঁৱত এনেকুৱাও হৈছে যে গাঁওখনত আচলতে ৰাস্তাটোত যেতিয়া পানীখিনি যিটো নলাৰে যায় সেই নলাটোৰ
পাইপডালেদি আচলতে সেই পাইপডালেদি গাঁৱৰ সেই বোকা ৰাস্তাটোহে আচলতে শুকান ৰাস্তাটো বোকা কৰে মানুহে ঘৰত পানী খাবলৈ নাপায় গোটেই লেতেৰাবিলাক সেই আচলতে হেৰিবিলাকৰ দিয়ে সোমাই যায় পাইপবিলাকৰ দিয়ে সোমাই যায় গতিকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এই ইমান হাজাৰ হাজাৰ কোটি টকা দি পেলাই যে এই জল জীৱন মিছনৰ কামবিলাক কৰি আছে JJMৰ কামবিলাক কৰি আছে এইবিলাক আচলতে ফুটুকাৰ ফেন ইয়াৰ পৰা কোনো মানুহ উপকৃত হ'ব পৰা নাই গাঁও অঞ্চলত আপুনি গৈ চাব পাৰে ইয়াত বোকাখাট অঞ্চলত যদি আমি কওঁ তেতিয়াহ'লে ইয়াত 70 পৰা 80% আচলতে জল জীৱন মিছনৰ যিবিলাক আচলতে কেন্দ্ৰ আছে সেই গোটেই কেন্দ্ৰবিলাক আচলতে বিকল হৈ আছে মই আপোনাক একেবাৰে প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে তেওঁলোকে যদি প্ৰত্যাহ্বান গ্ৰহণ কৰোঁ বুলি কয় আমি কাজিৰঙা অঞ্চলত বোকাখাট অঞ্চলত জাপৰি পথাৰ অঞ্চলত তাক গাঁৱে গাঁৱে নি আমি দেখুৱাই দিব পাৰোঁ তেওঁলোকে অফিচাৰক আচলতে বৰমূৰীয়াসকলক যে এই কিমান আচলতে তেওঁলোকে পানী যোগান ধৰিব পাৰিছে আৰু এটা বিষয় মই ইয়াতে সন্নিৱিষ্ট কৰি দিছোঁ ইয়াত যদি কোনো কিবা কাৰণত কাৰেণ্টটো নাথাকে তেতিয়া কিন্তু ৰাইজে যদিও মেচিন চলি থাকে তাৰ পাছতো কিন্তু ৰাইজে পানী নাপায় কিয়নো তেওঁলোকৰ যিটো জেনেৰেটৰ আছিলে সেই জেনেৰেটৰটো বিগত বহু বছৰ ধৰি বিকল তেওঁলোকৰ তেল ভৰাবলৈ যি টকা সেই টকাৰ অনুমোদন নাই সেই আচলতে জেনেৰেটৰত তেওঁলোকে তেল ভৰাব নোৱাৰে জেনেৰেটৰত তেল ভৰাই পেলাই তেওঁলোকে চলিব নোৱাৰে তেওঁলোকে পইচা দিব নোৱাৰে ইয়াত যিটো বেটেৰী আছিলে সেই বেটেৰীটো ষ্টাৰ্ট কৰিবৰ কাৰণে বেটেৰীটো যোনটো আছিলে সেই বেটেৰীটো আজি 2 বছৰ 3 বছৰৰ পৰা বেয়া সেই বেটেৰীটো আজিলৈকে তেওঁলোকে যোগান ধৰিব পৰা নাই গতিকে ইয়াত বোকাখাটৰ যিটো জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে এই বিভাগটোৱে কোনো দিন আমি দেখা নাই যে তেওঁলোকে মন পুতি তেওঁলোকে কামত লাগিছে তেওঁলোকে বিভাগৰ আচলতে সুনাম কৰিম বুলি কামত লগাটো বাদেই কথা ইয়াত ঘৰবিলাক নিৰ্মাণ কৰিছে সেই ঘৰবিলাকৰ পৰা কমিশ্যন খাইছে আচলতে ঠিকাদাৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিক্ৰিয়া শুনোৱাৰ বাবে